নমস্কাৰ অসম নৰ্থ ইষ্ট নিউজ লাইভ অসমৰ দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰূপকান্তি শৰ্মা লৈ আহিছোঁ এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। এইবাৰ হোজাই জিলাৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান জনাই আছোঁ সেই খবৰটো। এবাৰ হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত ন্যায়িক আদালতৰ এবাৰ ঐতিহাসিক ৰায়দান নিষিদ্ধ ব্ৰাউন চুগাৰ সহ সৰবৰাহ কৰাৰ বাবে এগৰাকী ব্যক্তিক বিহিলে আদালতে জৰিমনা আৰু 12 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা বিহা হৈছে। ইতিমধ্যে জনাই আছো সেই খবৰটো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক জনাইছো। হোজাই ন্যায়িক আদালতে ঐতিহাসিক ৰায়দান প্ৰদান কৰিলে। এই মুহূৰ্তৰ যি খবৰটো ইতিমধ্যে আপোনালোকক জনাই আছো। হোজাই ন্যায়িক আদালতে বিহিছে ঐতিহাসিক ৰায়দান নিষিদ্ধ ব্ৰাউন চুগাৰ সহ সৰবৰাহ কৰাৰ বাবে আদালতে বিহিছে সেই 12 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা। এই খবৰটো জনাই আছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক ইতিমধ্যে জনাই আছো। ফুল প্লেটৰ জৰিয়তে আপোনালোকক জনাই আছো অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক কিছুদিন পূৰ্বে লামডিং ৰেলৱে ষ্টেচনত লামডিং আৰক্ষীয়ে জব্দ কৰা অবৈধ 1 কেজি 200 গ্ৰাম ব্ৰাউন চুগাৰ সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল। আৰু আজিৰ দিনটোত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত ন্যায়িক দণ্ডাধীশ আদালতে বিচাৰ প্ৰক্ৰিয়া অন্ত পৰে। আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 12/3 আণ্ডাৰ ছেকশ্যন 21 ধাৰাত অপৰাধীক 12 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা বিহে। জানিব পৰা মতে অপৰাধীগৰাকী হৈছে নগাঁৱৰ জুৰিয়াৰ মকুজুদ্দিনৰ পুত্ৰ ৰচিদুল হক বুলি জানিব পৰা গৈছে। আৰু নামনিমুৱা কামৰূপ এক্সপ্ৰেছত লৈ আহিছিলে এই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি। আৰু লামডিং আৰক্ষীৰ তদন্তত এই ব্ৰাউন চুগাৰ সহ এইগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। আৰু পৰৱৰ্তী সময়তে হোজাই ন্যায়িক আদালতৰ গোচৰ দিয়া হৈছিল। আৰু সেই গোচৰৰ ভিত্তিত আজিৰ দিনটোত হোজাই জিলা ন্যায়িক আদালতে ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। ইতিমধ্যে নিষিদ্ধ ব্ৰাউন চুগাৰ সহ সৰবৰাহ কৰাৰ বাবে আদালতে বিহিছে সেই 12 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা। অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক জনাইছোঁ সেই খবৰটো। কিছুদিন পূৰ্বে লামডিং ৰেল ষ্টেচনত লামডিং ৰেল আৰক্ষীয়ে জব্দ কৰা অবৈধ 1 কেজি 200 গ্ৰাম ব্ৰাউন চুগাৰ সহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল। আৰু আজিৰ দিনটোত হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত ন্যায়িক আদালতৰ দণ্ডাধীশ আদালতত বিচাৰ প্ৰক্ৰিয়াৰ অন্ত পৰে। আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 12/3 আণ্ডাৰ ছেকশ্যন 21 ধাৰাতে অপৰাধীক 12 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা বিহে। জানিব পৰা মতে এইগৰাকী অপৰাধীগৰাকী হৈছে নগাঁৱৰ জুৰিয়াৰ মকুজুদ্দিনৰ পুত্ৰ ৰচিদুল হক বুলি জানিব পৰা গৈছে। আৰু নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা এই ব্ৰাউন চুগাৰখিনি লৈ আহিছোঁ। মই পুনৰ জনাইছোঁ সেই খবৰটো হোজাই ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান নিষিদ্ধ ব্ৰাউন চুগাৰ সহ সৰবৰাহ কৰাৰ বাবে আদালতে দিছে 12 বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকাৰ জৰিমনা। আৰু কিছুদিন পূৰ্বে লামডিং আৰক্ষী ষ্টেচনতে লামডিং ৰেল আৰক্ষীয়ে জব্দ কৰিছে সেই 1 কেজি 200 গ্ৰাম ব্ৰাউন চুগাৰ আৰু এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। লগতে আৰু আজিৰ দিনটোত হোজাই জিলা শ্ৰীমন্ত শংকৰদেৱ নগৰ স্থিত ন্যায়িক আদালতে বিচাৰ প্ৰক্ৰিয়া অন্ত পৰে। আৰু আদালতৰ সেই বিচাৰ প্ৰক্ৰিয়াৰ শেষৰ ফালতে ভাৰতীয় দণ্ডবিধি আইনৰ 12/3 আণ্ডাৰ ছেকশ্যন 21 ধাৰাতে অপৰাধীক 12 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে 1 লাখ টকা জৰিমনা বিহে। জানিব পৰা মতে অপৰাধীগৰাকী হৈছে নগাঁৱৰ জুৰিয়াৰ মকুজুদ্দিনৰ পুত্ৰ ৰচিদুল হক। নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰা হৈছিল সেইখিনি বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এইগৰাকী সৰবৰাহকাৰী। জনাই আছোঁ সেই খবৰটো ইতিমধ্যে জনাই আছোঁ। আমাৰ হাতত যি মন্তব্য আছে, যি চৰকাৰী শংকৰদেৱ নগৰ ন্যায়িক আদালতৰ যিগৰাকী চৰকাৰী অধিবক্তা আছে অমৰজ্যোতি শইকীয়াৰ যি মন্তব্য আছে ইতিমধ্যে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে। জনাই আছোঁ সেই মন্তব্যটো। 22/9/2022 ইংৰাজী তাৰিখে লামডিং ৰেলৱে ষ্টেচনত এগৰাকী ব্যক্তি ৰচিদুল হক পিতা মফিজুদ্দিন জুৰিয়া নগাঁৱৰ হয়। তেওঁ এটা বেগত তেওঁৰ প্ৰায় 1 কেজি 200 গ্ৰাম ব্ৰাউন চুগাৰ তেওঁৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিছিলে আৰু তেওঁক আটক কৰিছিলে। সেই অভিযোগ ভিত্তিত লামডিং GRPS 108/22 আণ্ডাৰ ছেকশ্যন 21 CAT গোচৰ পঞ্জীয়ন হৈছিলে। আৰু ৰেল আৰক্ষীয়ে তদন্ত কৰি পেলাই অভিযোগনামা দাখিল কৰিছিল। আৰু সেই গোচৰটো NDPS 12/23 আণ্ডাৰ ছেকশ্যন 21 CAT গোচৰ আমাৰ হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত বিচাৰাধীন অৱস্থাত আছিলে। আৰু আজি এই গোচৰটোত পদকীয়া ৰচিদুল হকক NDPS Act 21C ধাৰাত দোষী সাব্যস্ত কৰি পেলাই পদকীয়া ৰচিদুল হকক 12 বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে 1 লাখ টকা জৰিমনাও বিহিছে। তেওঁৰ ঘৰ নগাঁও জুৰিয়া।
কিমান পাইছিলে তেওঁ হাতত 1 কেজি 200 গ্ৰাম ব্ৰাউন চুগাৰ তেওঁৰ পৰা পাইছে কোনটো থানাত ধৰা হৈছিল এইটো লামডিং জিআৰপিএছ থানা লামডিং আৰু ৰেল আৰক্ষীয়ে আটক কৰিছিলে ব্যক্তিগৰাকী তেওঁ কামৰূপ ডাউন এক্সপ্ৰেছৰ যোগেদি তেওঁ আহি আছিলে তাৰ পাছত তাত নামাৰ পাছত আৰক্ষীয়ে আটক কৰিছিলে কিমান দিন তেওঁ তেতিয়াৰ পৰাই জেল হাজততে বৰ্তমানেও আছে আৰু আজি চূড়ান্ত ৰায় দিয়া হৈছে জিলা সত্ৰ ন্যায়াধীশ আদালত হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালত খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7